শ্ৰী আমি আমাৰ এটা আলোচনা খুব গুৰুত্বপূৰ্ণ বুলি আমি বিবেচিত কৰিছো আলোচনা কৰিম আমাৰ সৈতে বহুকেইজন বিশিষ্ট ব্যক্তি আছে ইতিমধ্যে গীতাশ্ৰী চিনাকি কৰাই দিছে দীপাঞ্জল ডেকা সেক্ৰেটাৰী টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া হৰ্ষ ডেকা আছে আমাৰ সৈতে মাই 3D মেটা নামৰ প্ৰতিষ্ঠানটো তেওঁৰ মুৰব্বী সিদ্ধাৰ্থ শৰ্মা টি এক্সপাৰ্ট আমাৰ সৈতে আছে উৰ্মি বুঢ়াগোহাঁই CEO টেকনলজি ইনকিউবেশ্যন চেণ্টাৰ IIT আৰু আমাৰ সৈতে আছে ওমকাৰ নাথ এছ ৰাথ COO যেহেতু আমাৰ আজিৰ যি আলোচনা সেই আলোচনাৰ নামেই হৈছে T2 টেক চাহ উদ্যোগৰ পৰা প্ৰযুক্তি লৈ আমাৰ যিহেতু ট্ৰেন্সফৰমেশ্যন সেই ট্ৰেন্সফৰমেশ্যনটো কেনেকৈ আমি স্মুথ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা আৰু তাৰ সমান্তৰালে টেক উদ্যোগত কি অৱকাশ আছে ষ্টাৰ্টআপত কি অৱকাশ আছে বা ইনকিউবেশ্যনৰ কাৰণে যি এক পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশটো অসমত হৈছে নে নাই আজি যিসকল আমাৰ সৈতে সংযুক্ত হৈ আছে অডিয়েন্স হিচাপে তেওঁলোকৰ চাগে বহুকেইজন ষ্টাৰ্টআপৰ সৈতে জড়িত ব্যক্তিও থাকিব গতিকে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছো মই আৰম্ভ কৰিছো চাহৰ পৰাই সিদ্ধাৰ্থ শৰ্মা আপোনাৰ পৰাই হয় অন আছে হয় যিহেতু আমাৰ টপিকটো আমি কৈছিলো T2 টেক এসময়ত লেবাৰ ইণ্টেনচিভ এটা উদ্যোগ আছিল ইণ্ডাষ্ট্ৰী আছিল বাট উইথ পেছেজ অফ টাইম চাহ শ্ৰমিক ভাইসকলে তেওঁলোকৰ লাইফৰ এভিনিউজ আন ক'ৰবাত পাইছে গতিকে আমি এনে এটা পৰিৱেশৰ কল্পনা কৰিব পাৰোঁ নেকি য'ত ফ্ৰম প্লাকিং টু প্লেণ্টেশ্যন উই কেন ইউজ ৰবটিক টেকনলজি অৰ মেবি উই কেন ইউজ AI অৰ্থাৎ যিটো এটা ট্ৰেন্সফৰমেশ্যন সেই ট্ৰেন্সফৰমেশ্যনটোত কেনেকৈ AI বা ইনফৰমেশ্যন টেকনলজি বা আন যিবোৰ প্ৰযুক্তি সেইবোৰ সোমাই পৰিব পাৰে ইণ্ডাষ্ট্ৰিটোত থেংক ইউ নিউজ 18 ফৰ মোক ক'বলৈ কোৱা কাৰণে ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আজি আমাৰ চাহ উদ্যোগটো 200 বছৰ যদি হৈ গ'ল আপুনি যেনেকৈ কৈছে যে ইট ইজ এ লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী আৰু লাহে লাহে মানুহ বেছিকৈ আমাৰ ব্যৱহাৰ হয় চাহৰ প্লাকিঙত পাত তোলাত আৰু সেই কামটো কৰিবলৈ যিসকল এতিয়া নতুনকৈ শিক্ষিত হৈছে সেইসকল তালৈ ঘূৰি যাব নোখোজে তেওঁলোকৰ হয়তো মাক দেউতাকহঁতে পাত তুলি আছে কিন্তু তেওঁলোকে অলপ পঢ়া শুনা কৰিলে সেইটো কাম কৰিবলৈ যাব নোখোজে স্বাভাৱিক কথা সেইকাৰণে আমি সেইটো তাৰ কাৰণে আমাৰ এতিয়া মানুহ কমি গৈছে বহুতখিনি আৰু সেইকাৰণে কি কৰিব লাগে আমাৰ টেকনলজি বহুত আহি গৈছে আমি সেই মানুহখিনিক টেকনলজি ট্ৰেইন কৰিব লাগে যেনেকৈ মেচিনে হওক ৰবটিক্সে হওক যিটো এতিয়া ভৱিষ্যতলৈ আহিছে আমি AI এণ্ড ৰবটিক্স ইউজ কৰিব লাগিব যথেষ্টখিনি কিয়নো আমাৰ গোটেই বস্তুটো আছে ফ্ৰম দ্য ছইল আমাৰ যেতিয়ালৈকে মাটিটো ঠিক নহয় আমি মাটিৰ বিষয়ে নাজানো তেতিয়ালৈকে পুলিটো ঠিক নহ'ব গছজোপা ঠিক নহ'ব আৰু আজিকালি ক্ষেত্ৰত এখন চাহ বাগিচা বুলি ক'লে নহ'ব আমি প্ৰত্যেকজোপা গছৰ কথা জানিব লাগিব প্ৰত্যেকজোপা গছে কেনেকৈ আমি এতিয়া ইমানখিনি মানুহ বহি আছো প্ৰত্যেকৰে ইণ্ডিভিজুৱেলিটি এটা আছে ঠিক তেনেকৈ আমিও সেইটোত কনচেনট্ৰেট কৰিব লাগিব সদ্যহতে যিটো সম্ভৱ নহয় AI এণ্ড টেকনলজি সেইটো ভাবিছোঁ সম্ভৱ কৰি তুলিব ছইলত বহুত মাইক্ৰ'বছ থাকে যিবোৰ আমাৰ নাইকিয়া হৈ গৈছে বহুত কাৰণত আমি হয়তো পেষ্টিচাইড ইউজ কৰিছোঁ উইডিচাইড ইউজ কৰিছোঁ সেইখিনি যাতে আইডেণ্টিফাই কৰিব পাৰে আমি এতিয়া টেষ্ট কৰি পঠিয়াব লাগে লেবৰেটৰীলৈ টেকনলজি ব্যৱহাৰ কৰা বহুকেইটা স্কোপ আছে মই আহিম আপোনাৰ ওচৰলৈ কিন্তু চাগৈ মই যি ধৰণে কল্পনা কৰিছিলো হিউমেনইড ৰবট এটাই প্লাকিং কৰিব সেইটো বেছি হৈ গ'ল চাগে এই মুহূৰ্তৰ কাৰণে বেছি হৈছে কিয়নো আমি এটা কথা মনত ৰাখিব লাগিব আমাৰ ৱৰ্কাৰখিনি হৈছে আমাৰ এছেট হৈছে ৱৰ্কাৰ আমি ৱৰ্কাৰ ৰিপ্লেচমেণ্ট কৰিব নোৱাৰো আমি ট্ৰেইন কৰিব নালাগে আমি তেওঁলোকৰ এফিচিয়েঞ্চি বঢ়াব লাগিব যাৰ কাৰণে টেকনলজি আনিব লাগে উই হেভ টু লুক এট ইট ইন আ ডিফাৰেণ্ট ৱে আমি ৰিপ্লেচমেণ্ট চাব নোৱাৰো শ্ৰমিক ভাইসকলক আমি ৰিপ্লেচ কৰিব নোৱাৰো বৰঞ্চ আমি তেওঁলোকক আধুনিক যি টেকনলজি আছে সেইবোৰ ব্যৱহাৰ কৰাৰ যি স্কিল সেই স্কিল তেওঁলোকক দি তেওঁলোকক ফিউচাৰ ৰেডি কৰিব পৰা যায় মই দীপাঞ্জল ডেকা আপোনাৰ ওচৰলৈ আহিছো মোৰ এটা স্পেচিফিক কুৱেশ্যন বিশেষকৈ চাহ উদ্যোগৰ যিহেতু কথা পাতি আছিলো গ্লোবেল ৱাৰ্মিং এটা আজিৰ দিনৰ এটা বৰ ডাঙৰ সমস্যা আৰু যিহেতু আপুনি জানেই টি প্লান্টেশ্যন বা টি কাল্টিভেশ্যন বা চাহ গছবোৰ খুবেই ৱেডাৰ চেন্সিটিভ
এই চাহ গছবোৰক বিশেষ কিছুমান ৱেডাৰ পেৰামিটাৰ্ছৰ প্ৰয়োজন কিন্তু এতিয়া গোটেইবোৰ উলট পালট হৈ গৈছে জলবায়ু পৰিৱৰ্তন বা গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যিটো আজিৰ তাৰিখত ইৰিভাৰ্চিবল যেনেই লাগিছে গতিকে তেনে ক্ষেত্ৰত নতুন যি আমি দেখা পাইছো ৱেডাৰ পেৰামিটাৰ্ছ সেইবোৰৰ সৈতে খাপ খোৱাকৈ আমি চাহ গছবোৰ বা চাহ উদ্যোগটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ ৱেডাৰ ৰেজিলিয়েণ্ট কৰি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ কি আছে ব্যৱস্থা Thank you for asking this question. Thank you, News 18, for inviting me here. Apni a question to, I'm so glad that apni etu khudise because manhue aji etialake global warming je hoise ba je climate change je hoise to manibo nikhoje. Manibo nibisare ba manibo nibisare jamane it is a sort of bode to enukwa nisna ke koi je mane etu you are overreacting hoise olopan change kintu iman drastic ba iman dangerous eri hoa nai. Anyway, coming back to the topic, Sahor, British jetia apni sah jetia logaisile North Eastern, apni dekhiba je Ohomot logaisile, aru ipine Darjeeling aru ipine Terai rohe, jekhini thanda jaga khini. Textbook or mote jodi hoy goy apni 26 to 27 degrees centigrade is a ideal temperature for tea. Mane usually average itu. Aru Upper Assam hok ba mostly Ohomor jekhini agor weather keniko asil, dudin jodi gorom hoy third dina borokhun dibo. ডিব্ৰুগড় বা আপুনি আপাৰ আসামতে এনেকুৱা অৱস্থা গৰমৰ দিনতো আপুনি 2-3 দিন বৰষুণ দি দিলে আপোনাৰ বোলো এটলিষ্ট চাদৰ এখন ল'ব লাগে চুৱেটাৰ পিন্ধিব লাগে চাদৰ ল'ব লাগে লেপ ল'ব লাগে নাও এভাৰেজ হেতু দি আছে এণ্ড দেৰ আৰ লট অফ ষ্টাডিজ দেৰ যিটো আপুনি নেটত আপুনি অপেনলি হেৰি পাব তাত কৈছে যে 28 ডিগ্ৰীৰ ওপৰত যদি যেতিয়া বাঢ়ি যায় টেম্পাৰেচাৰটো পাৰ ডিগ্ৰী অফ টেম্পাৰেচাৰ আপুনি 4% কৈ প্ৰডাকশ্যন কমি যায় বুলি কয় পাৰ ডিগ্ৰী টেম্পাৰেচাৰ 4% প্ৰডাকশ্যন কমি যায় এতিয়া কি কৰিব তাৰমানে সাধাৰণতে বস্তুটো কেনেকুৱা হয় যে একদম নৰ্মেল মানে বেছিক বটনি যদি আপুনি ক'বলৈ গ'লে যেতিয়া ৰ'দ হয় তেতিয়া চাহৰ মানে পাতবিলাক যিকোনো গছ বা পাতৰ পৰা প্ৰেচিপিটেশ্যন পানী ওলোৱাটো বেছি হয় তো গছে নৰ্মেলি কি কৰে পাতটো কমাই পেলায় আমাৰ ক্ষেত্ৰত যেতিয়া পাত কমাই দিয়ে তাৰমানে প্ৰডাকশ্যন কমি যায় চ' ইটছ ছাচ এ ডেঞ্জাৰাছ থিং অফ ইট নাও কামিং বেক টু দিছ থিং আপুনি যদি চায় আমাৰ এতিয়া অসমত নৰ্মেল টেম্পাৰেচাৰটো যদি এভাৰেজ টেম্পাৰেচাৰটো কিমান 34 to 35 নাই আপুনি সমস্যাটো আমাৰ সন্মুখত দাঙি ধৰিছে 35 আমি সকলোৱে ফেচ কৰিছো কিন্তু প্ৰতিকাৰ হোৱাট ইজ দ্য সলিউশ্যন দেৰ আৰ অলৰেডি যথেষ্টখিনি দেৰি হৈছে তথাপিও এতিয়া মানে মই হেৰি পৰা কৈ গৈছে এপিনৰ পৰা এটা হ'ল যিটো শ্বেড ট্ৰি যিটো আছিলে আপুনি এইটো টি গাৰ্ডেন যে দেখিছে বহুতখিনি গাৰ্ডেনাৰ আপুনি শ্বেড ট্ৰিজটো ভালকৈ ইহঁতে তেওঁলোকে মেইনটেইন নকৰে এইটো টিআৰএ একদম প্ৰপাৰ হেৰি আছে সেইটো দিছ হেজ টু বি মেইনটেইন প্ৰপাৰলি নহ'লে জ্বলি গৈছে ইনফেক্ট তাতোকৈ ডাঙৰ প্ৰব্লেম হ'ল পানী আমি এতিয়া গুৱাহাটীত যদি বা কাৰোবাৰ পানী লাগিলে জিএমচিক ক'লে আপোনাৰ এখন ট্ৰাক এখন পঠিয়াই দিয়ে ইমেজিন লাইক বোলে যিটো আপুনি বেলেগ ৰুৰেল এৰিয়াবিলাকত তো হাহাকাৰ অৱস্থা আৰু এখন চাহ বাগানত বহুত পানীৰ প্ৰয়োজন হ'ব পানীটো ক'ৰ পৰা পাব চ' দে হেভ টু বিল্ড ৰিজাৰ্ভাৰ্ছ আমি গভৰ্ণমেণ্টক ষ্টেট গভৰ্ণমেণ্টকো আমি তেতিয়া কৈছিলোঁ যে আমাক আণ্ডাৰ ফিচাৰী বা কিবা চাম ছাবচিডাইজ চাম চৰ্ট অফ এ দিছ থিং অফ ইট কাৰণ এইটো ইউ উইল নিড হিউজ ৰিজাৰ্ভাৰ্ছ আপুনি যেতিয়া পানী দিবলৈ ক'ৰবাৰ পৰা চ'ৰ্চ লাগিব ঠিক এটা হ'ল সেইটো একদম অতি দৰকাৰী আমাৰ মানে বৰ্তমান লাগিব আৰু সংক্ষেপত থাৰ্ডটো কওক মই বাকীসকলৰ ওচৰত যাম আমাৰ হয়তো মানে কেনিয়া বা বেলেগৰ নিচিনাকৈ ক্লাইমেট ৰেজিষ্টেঞ্চ আমাক ক্লোনছ লাগিব আমাৰ ক্লোনছবিলাক ক্লাইমেট ৰেজিষ্টেঞ্চ লাগিব আৰু সেই দিশত গৱেষণা কৰাৰ থল আছে টুকলা ইত্যাদিত কি গৱেষণা হৈছে টুকলা ৰিচাৰ্চ চেণ্টাৰত সেইটোৰ বিষয়ে যদি সুবিধা পাওঁ কথা পাতিম মই আন সকলো ওচৰলৈ যাব বিচাৰিম হৰ্ষা ডেকা আপোনাৰ ওচৰলৈ যাব বিচাৰিছো এই মুহূৰ্তত টিৰ কথা পাতিলো আৰম্ভণিতে মই কৈছিলো টি টু টেক গতিকে যদি মই টেকনলজিৰ কথা পাতো বা এই বিষয়বোৰ টেকনলজি যদি কথা পাতো বিশেষকৈ ছেমি কণ্ডাক্টৰ প্লেণ্ট ইতিমধ্যে ৰেডি হৈছে জাগিৰোডত আমি সকলো দেখিছোৱে গতিকে এই ছেমি কণ্ডাক্টৰ প্লেণ্টটোৰ পৰা যেতিয়া প্ৰডাকশ্যন হ'ব বা সেইটোৰ যোগেদি আমি কিমান লাভান্বিত হ'ম আৰু তাৰ সমান্তৰালকৈ আমাৰ গোটেই ইক'চিষ্টেমটোত AI কেনেদৰে সোমাই পৰিব পাৰে এই সন্দৰ্ভত এটা ইনোভেশ্যন আমি চাগৈ প্ৰদৰ্শন কৰিব পাৰিম অলপ পিছত ৰাইজৰ সন্মুখত দেখুৱাবলৈ সক্ষম হ'ম কিন্তু মোৰ প্ৰশ্নটো আপোনালৈ থাকিল ফাৰ্ষ্ট অফ অল এইটো বহুত ডাঙৰ কথা যে অসমত ছেমি কণ্ডাক্টৰ প্লেণ্ট এটা বহিছে OSET বুলি কয় এইটো আউটচোৰ্চ ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট এটা আছে ফেব্ৰিকেশ্যন হুইচ ইজ টাইৱানত যোনটো ছেমি কণ্ডাক্টৰ ফেক্টৰী আছে সেইটোত ফেব বুলি কোৱা হয় সেইটোত আপোনাৰ যোনটো AI ট্ৰেইনিঙৰ কাৰণে লাগে GPU সেইটো মেইনলি টাইৱানত বনায় আৰু টাইৱানত বনায় সেইকাৰণে
চাব যে NVIDIAৰ যিমানখিনি চিপছ আছে চব টাইৱানত হৈ আছে কিন্তু অসমৰ কাৰণে এইটো ইমান ডাঙৰ কথা যে আজি অসমে ফাৰ্ষ্ট এণ্ট্ৰি ড'ৰটোত চিপছ কিছুমানৰ যেতিয়া প্ৰথম ৱেফাৰ্ছৰ মেনুফেকচাৰ হয় ৱেফাৰ্ছত আপোনাৰ প্লেটখন তাৰ ওপৰত আপোনাৰ চিপবিলাক বনোৱা হয় তাৰপিছত টেষ্টিং হয় এছেম্বলি হয় সেইটো অসমত হ'ব আৰু এইটো অসমত ইণ্ডিয়া আটাইতকৈ ডাঙৰ আৰু ইণ্ডিয়াৰ এইটো ফাৰ্ষ্ট এণ্ট্ৰি টুৱাৰ্ডছ টেষ্টিং আৰু এছেম্বলিং জাগিৰোডত হৈ আছে এতিয়া ফেব আমাৰ ইণ্ডিয়াত নাই আৰু পৃথিৱীত দুটামান কোম্পানী আছে যোনে ফেব বনায় NVIDIAৰ কাৰণে ওৱান ইজ TSMC টাইৱান ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং কোম্পানী আৰু এই বস্তুটোৰ কাৰণে কি হ'ব ৰিচোৰ্চখিনি ইমানখিনি বস্তু আমাক ইম্পেক্ট কৰিব যেনেকৈ লেটছ চে ফৰ এক্সাম্পল ষ্টাৰ্টআপছ আজি চাহৰ কথা পাতি আছোঁ বিকজ আমাৰ অসমত চাহৰ বস্তুটো বহুত বছৰৰ পৰা চলি আছে ডেট ইজ ওৱান অফ আৰ নেচাৰেল ৰিচোৰ্চেছ টেকত আমাৰ তেনেকুৱা এটা হেৰি নাছিলে ইনভেষ্টমেণ্টো নাছিলে আমাৰ ইয়াত তেনেকৈ ৰিচোৰ্চফুলো নহয় কিন্তু আপুনি যদি চাই ইক'চিষ্টেমটো লাহে লাহে তেনেকৈ আগবাঢ়ি গৈ আছে IIT হ'ল IIM হ'ল এয়াৰপৰ্ট হ'ল কানেক্টিভিটি হয় কানেক্টিভিটি ৰোডৱেজ এয়াৰৱেজ ৰেলৱেজ বা ইণ্টাৰনেট কানেক্টিভিটি হৈছে কিন্তু মোৰ কথাটো আপুনি ক'লে যে ডাঙৰ কথা এটা জাগিৰোডত ডাঙৰ এটা কাম হৈ আছে কি কৰিব জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৱে সেই কথাটো ক'লে যিখিনি স্কিল লাগিব সেইখিনি স্কিল লোকেলি আমি ডেভেলপ কৰিব পাৰিম নে থ্ৰু এলাইন হ'ব লাগিব এডুকেশ্যনটো এলাইন হ'ব লাগিব আমাৰ এতিয়া ধৰি লওক PhD কিহত হয় আমি যদি এতিয়া PhD আমাৰ ফাণ্ডছ আমি ৰেইজ কৰিব পাৰোঁ বিকজ আমাৰ হাতত ছেমি কণ্ডাক্টৰ ডাঙৰ ইউনিট আছে তাৰ বিষয়ে আমি ডিপ টেক ইন হাৰ্ডৱেৰ আমি তালৈ যাব পাৰোঁ সেইকাৰণে এডুকেশ্যনটো এলাইন হ'ব লাগিব চিলেবাছ এলাইন কৰিব লাগিব মই আহিম আপোনাৰ ওচৰলৈ মই এইবাৰ যাব বিচাৰিছোঁ উৰ্মি বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ যিহেতু আপুনি IIT যিটো টেকনলজি ইনকিউবেশ্যন চেণ্টাৰ সেইটোৰ সৈতে জড়িত আছে আপোনাক সুধিব বিচাৰিম ইনকিউবেশ্যনৰ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো অসমত এতিয়া পৰিমণ্ডলটোৱে অসমত এতিয়া কিদৰে কাম কৰি আছে সঁচাকৈ সেই ইনকিউবেশ্যনটোৱে যিসকল যুৱ প্ৰজন্মই নতুন কিবা এটা কৰিব বিচাৰিছে তেওঁলোকক সহায়ৰ হাত আগবঢ়াব পাৰিছেনে বা যিমান সহায়ৰ হাত আগবঢ়াইছে সেইটো পৰ্যাপ্ত হৈছেনে মই এইটোৱে ক'ব বিচাৰিম যে কৰিবলৈ আৰু বহুত আছে এইটো এটা আৰম্ভণিহে আমি টেকনলজিৰ কথা কওঁ এতিয়া আৰু চাহ আৰু টেকনলজি ইণ্টাৰেষ্টিং টপিক দুইটা কম্বাইন কৰা আৰু যিসকলে এতিয়ালৈকে ক'লে তেওঁলোকে টি ছেক্টৰৰ প্ৰব্লেম আইডেণ্টিফাই কৰিলে কিন্তু তাৰ সলিউশনবোৰ কোনে বিচাৰিব আৰু সেই সলিউশনবিলাক লোকেলি বিচাৰিব পাৰোঁ নে নোৱাৰোঁ গতিকে সেই আইডিয়াজবিলাকে আমি খুচৰি মেলি উলিয়াবলৈ চেষ্টা কৰোঁ টেকনলজি ইনকিউবেশ্যন চেণ্টাৰ TICৰ মেণ্ডেটটো হ'ল ডিপ টেক ষ্টাৰ্টআপক ছাপোৰ্ট কৰা গতিকে ডিপ টেক বুলি ক'লে ছেমি কণ্ডাক্টৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্ণিং এইবিলাক চব চেন্সৰ ড্ৰোন এইবিলাক আহি যায় কিন্তু আল্টিমেটলি এইবিলাক টেকনলজিৰ কাম কি আমাৰ লাইফটো সহজ কৰা আৰু প্ৰব্লেম ছল্ভ কৰা আৰু সেই প্ৰব্লেমবিলাক ছল্ভ কৰাটো এতিয়া মই যিটো আৰম্ভণিতে ক'লোঁ কৰিবলৈ আৰু বহুত আছে আমি যিমান ষ্টাৰ্টআপক এতিয়া ইনকিউবেট কৰি আছোঁ বেছিভাগ প্ৰায়ে বাহিৰৰ ষ্টাৰ্টআপ কিন্তু এতিয়া IIT গুৱাহাটীৰ এটা মেণ্ডেট আছে যে আমি এই ৰিজনটো নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু অসমৰ ষ্টাৰ্টআপবিলাকক কেনেকৈ নাৰ্চাৰ কৰি উলিয়াওঁ এতিয়া যদি মই অসমৰ ষ্টাৰ্টআপৰ কথা কওঁ ইনকিউবেশ্যন চেণ্টাৰটোত আপুনি জড়িত হৈ আছে তে অসমৰ যিসকল আপোনালোকক এপ্ৰ'চ কৰিছে তেওঁলোকে কি খণ্ডত কি ছেক্টৰত কি ষ্টাৰ্টআপ আইডিয়াছ লৈ আহিছে যিবোৰৰ আপোনালোকে আইডিয়েশ্যন কৰা বা আগবঢ়াই লৈ যোৱাৰ সুযোগ পাইছে TICৰ কথাই মই ক'ব পাৰিম বেছি ডিটেইলত তাত আমাৰ ডাইভাৰ্ছ ৰেঞ্জ এটা আছে বেম্বু কম্পজিটৰ পৰা লৈ পেলাই ড্ৰোন টেকনলজিৰ পৰা লৈ এতিয়া আৰু এটা কহৰ্ট এটা নতুনকৈ আহিব যিটোত আমি মবিলিটি লজিষ্টিকেল আৰু AIML ৰিলেটেড তেনেকুৱা সলিউশনছ কিছুমান ইনকিউবেট কৰিবলৈ আহিব কিন্তু এতিয়ালৈকে সেই লিংকেজটো লোকেল প্ৰব্লেম ছল্ভ কৰাৰ সেই লিংকেজটো এতিয়াও উইক হৈ আছে এতিয়াও কৰিবলৈ সেইকাৰণে বহুত বাকী লোকেল প্ৰব্লেমবোৰ ছল্ভ কৰাৰ এটা উদাহৰণ আমাৰ সন্মুখত আমি পালোঁ যে ইণ্ডাষ্ট্ৰিটো যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ আমি টেকনলজি ড্ৰিভেন ইনিচিয়েটিভ বা AI ড্ৰিভেন ইনিচিয়েটিভৰ যোগেদি সেই সমস্যাবোৰৰ সমাধান কৰিব পাৰোঁ আমাৰ আলোচনাৰ সেইটোৱে উদ্দেশ্য টেকনলজি আৰু টি টু টেক গতিকে
আমি সেই বিষয়ে আলোচনা কৰিব লাগিব এই মুহূৰ্তত এটা এপ্লিকেশ্যন মোবাইল এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনৰ নাম প্ৰিয় দৰ্শক এপ্লিকেশ্যন যিসকল আমাৰ সৈতে সংযুক্ত হৈ আছে আপোনালোকক দেখুৱাব বিচাৰিম এপ্লিকেশ্যনটোৰ নাম আখৰ AI দুগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে এই এপটো ডেভেলপ কৰিছে আখৰ AI কাব্যনীল আৰু ইন্দ্ৰনীল তালুকদাৰ মই যিখিনি কথা কৈ থাকিম মোৰ কথাখিনি মোৰ ভয়েসটো টেক্সটলৈ ৰূপান্তৰ হ'ব আৰু মই এই এতিয়ালৈকে দেখা যিমানবোৰ এপ্লিকেশ্যন আছে সকলোতকৈ পাৰফেক্ট কোনো ধৰণৰ বানান ভুল নোহোৱাকৈ দাড়ি কমা কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ এইটোৱে উত্তম এতিয়ালৈকে পাইছো গতিকে আমি যিখিনি আলোচনা কৰি আছো সকলোৱে চাব পিছফালে যদি কিবা ভুল ভ্ৰান্তি দেখে আঙুলিয়াই দিব পাৰিব মই যাব বিচাৰিম ৰাত আপোনাৰ ওচৰলৈ সো গভৰ্ণমেণ্ট ইনিচিয়েটিভ বিশেষকৈ ষ্টাৰ্টআপৰ ক্ষেত্ৰত কি লোৱা হৈছে আৰু কি ল'বলগীয়া আছে গভৰ্ণমেণ্ট ইনিচিয়েটিভ which are already been taken and what needs to be done going forward Thank you so much. Thank you so much, News 18, for organizing this event. It's really, the term suggests Rising Assam, and being not from Assam and looking at Assam since last 11 months, I'm really saying that yes, it's Assam is rising. So currently, the startup ecosystem in Assam is developing. And for the first time, under the leadership of our Honorable Chief Minister, Sri Hemanta Biswa Sharma, Government of Assam has set up a separate department altogether for the startup, Department of Innovation, Incubation and Startup, for the first time in India. And to run that, there is a Section 8 company who have set up, and recently, Honorable Cabinet also approved one state incubation and startup policy of around 397 crore. okay State like Assam having a budget of 397 crore 397 is crore very for startup. nice for the startup for a period of 5 if I years. ask you to put the things in perspective, if I ask you, let's say someone from Gohapur, he or she wants to do something, wants to open a startup. So what is the first thing he or she needs to do or approach? So the startup is a journey. It's not a one-stop solution. When startups start from an idea, startups start from solving a problem. So currently the mandate or the vision of Assam startup is promote and develop the problem solving culture in the state. When anyone in the school, so our target is to support from the early stage to fund level. Any startup, any person or any students having an idea that can potentially replicate it into the startup, they start from their college. So we are supporting, the government is supporting the startup or the colleges to replicate the student's idea into a workable prototype. Government is going to different colleges, like Government is establishing in selected colleges. Government is establishing different cells, entrepreneurship development cells. First phase. Second, government is establishing incubators that we are doing with IIT Guwahati. That we are setting up incubation ecosystem across the state. Third thing, we are setting on accelerators where people from colleges come to incubator, then comes to the accelerator. So Yes. these are the journey of startups, and it perfectly fit when you say T to tech. Currently, Government of Assam also trying to put emphasis on developing the tea sector by infusing technology into it. We did a very good program last I'll November. come back to you again. মোৰ প্ৰশ্নটো এই ধৰণৰ আছিলে বা মোৰ চিন্তাটো এই ধৰণৰ আছিলে কোনোবা এজন ছাত্ৰ ছাত্ৰী এটা আইডিয়া আছে someone has an idea college student maybe not from Guwahati maybe from Dhemaji or some other district so how to convert that idea into a startup that was my question I'll come back to you again মই এতিয়া পুনৰ চাহলে আহিব বিচাৰিছো মই যাব বিচাৰিম সিদ্ধাৰ্থ শৰ্মা আপোনাৰ ওচৰলৈ নতুন ট্ৰেন্ড যিবোৰ আহিছে সকলোৱে আজি কালি আগতে যেনেকে লাল চাহ খোৱা হৈছিল বা গাখীৰ চাহ খাইছিল বিয়ন লাল চাহ গাখীৰ চাহো মানুহ গাখীৰ চাহ লাল চাহ খোৱা ব্যক্তিও আছে কিন্তু আজিকালি অৰ্গেনিক টি বা অন্য কিবা কি ওলাইছে গতিকে টি ইণ্ডাষ্ট্ৰিটো সেইবোৰ নতুন ট্ৰেণ্ডবোৰ বা নতুন যিবোৰ ষ্টাইল ওলাইছে কনজাম্পচনৰ চাহ খোৱাৰ সেইবোৰ লগত এলাইন কৰাৰ কিবা উপায় আছে নে বা হৈছেনে প্ৰথম কথা এটা ক্লাৰিফিকেশ্যন এটা দিব খোজো অৰ্গেনিক টি বা নন অৰ্গেনিক টি বুলি যেতিয়া কোৱা হয় সেইটো হৈছে আমি ফিল্ডত কি কৰিছো অৰ্গেনিক মই কাল্টিভেশ্যনটো কৰিব লাগিব ইন দ্য ফিল্ড মোৰ ৰ মেটেৰিয়েলটো হ'ব লাগিব অৰ্গেনিক মোৰ ফিনিছ প্ৰডাক্টটো
অৰ্গেনিক CTC হ'ব পাৰে, অৰ্গেনিক অৰ্থডক্স হ'ব পাৰে, অৰ্গেনিক গ্ৰীণ টি হ'ব পাৰে, ইনঅৰ্গেনিক গ্ৰীণ টি হ'ব পাৰে, ইনঅৰ্গেনিক CTC হ'ব পাৰে, অৰ্থাৎ ইনঅৰ্গেনিক গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এইটো মাৰ্কেটিং স্কিল বুলি ক'ব পাৰে আৰু যি ধৰণে বিক্ৰী কৰা হৈছে। নহয়, বহুতে অৰ্গেনিক কৰিছে, বাগিচাখনক অৰ্গেনিক কৰি পেলাইছে। তেনেকুৱা বহুত বাগান আছে যিবোৰে অৰ্গেনিক কৰিছে। অৰ্গেনিকটো হঠাতে কৰিব নোখোজে, কাৰণ ইমান দিন ইনঅৰ্গেনিক হৈ থকাৰ পিছত গছজোপা সেইটোত ট্ৰেইন হৈ যায়, আৰু সেইকাৰণে অৰ্গেনিক যদি কৰিবলৈ হয় মিনিমাম 3 বছৰলৈ ইল্ডটো কমি যায়। এতিয়া টি ইণ্ডাষ্ট্ৰীৰ অৱস্থা এনেকুৱা যে ইল্ড কমাব নোৱাৰি, এতিয়া ইল্ড বঢ়াব লাগে। চ' যিখিনিয়ে কৰিছিলে আজি বহুত বছৰ আগতে, 15-20 বছৰ 30 বছৰ আগতে, সেইখিনি অৰ্গেনিক হৈ আহিছে, সেইখিনিৰ ইল্ড আকৌ নামি যায়, নামি গোৱাৰ পিছত আকৌ উঠি যায়। ক্ষুদ্ৰ চাহ উদ্যোগ যিসকলে স্থাপন কৰিছিল তেওঁলোকে অৰ্গেনিক টি প্ৰডিউচ কৰাৰ স্কোপ সকলোৱে আছে। সকলোৱে নহয়, কাৰণ তেওঁলোকে অলপ বেছিহে পেষ্টিচাইড ইত্যাদি ব্যৱহাৰ কৰিছিল আৰু সেইখিনি কণ্ট্ৰল নহয়। এখন বাগিচা এষ্টাব্লিছ গাৰ্ডেনে কণ্ট্ৰল কৰি সেইবোৰ স্প্ৰে কৰে, কিন্তু এতিয়া চেষ্টা কৰিছে বহুতে, কিন্তু বজাৰত যিখিনি পায় সেইটো এতিয়া গ্ৰীণ টি, আপুনি যিহেতু কৈছে গ্ৰীণ টি বা মানুহে লাল চাহ খোৱা বা গাখীৰ চাহ খোৱা, আজি এটা ট্ৰেণ্ড হৈছে যে বেছিভাগেই লাল চাহ খায়, গাখীৰ নাখায়। এইখিনিতে মই এটা কথা ক'ব খোজো ৰাইজক, যে আমি অৰ্থডক্স চাহৰ বিষয়ে বিশেষ নাজানো, আমি খালি CTC চিনি পাওঁ ইয়াত। অৰ্থডক্স চাহটো হৈছে যিখিনি পাত, দীঘল পাত, তেনেকে অৰ্থডক্স মেথডত, পুৰণা মেথডত কৰে। অৰ্থডক্স চাহটো গাখীৰ দি খাব নোৱাৰি। যেনেকে দাৰ্জিলিংটো চবেই চিনি পায়, দাৰ্জিলিংটো অৰ্থডক্স। এই দাৰ্জিলিং চাহ যেনেকৈ গাখীৰ দি খাব নোৱাৰি, আমাৰ ইয়াত সেইকাৰণে মানুহখিনি কি কৰিব লাগে, ৰাইজে যদি লাল চাহ খোৱাটো অৰ্থডক্সলৈ যাব লাগে, আৰু অৰ্থডক্সত গুণাগুণ বহুত বেছি আছে, হেৰিতকে অকণমান বেছি আছে CTCতকে। CTC লাগে যেতিয়া আমি গাখীৰ চাহ খাওঁ, আমাক কাৰা চাহটো লাগে, তেতিয়া CTC ল'ব লাগে। আৰু যিহেতু আমি এতিয়া অভ্যাস চবৰে হেৰি হৈছে, পেলেটটো ৰঙা চাহ, চকল ৰঙা চাহলৈ গৈছে, অৰ্থডক্স খাব লাগে। অৰ্থডক্সত এণ্টি অক্সিডেণ্ট কণ্টেণ্টটো বেছি থাকে। হয়, চাহৰ সেই গুণাগুণবোৰ সন্দৰ্ভত আলোচনা কৰিম বা আৰু আলোচনা কৰাৰ অৱকাশ আছে, বা ৰাইজে বহুতে জানে বহুতে নাজানে, গতিকে সেইখিনিৰ ক্ষেত্ৰতো এৱাৰনেছ ইনক্ৰিজ কৰাৰ অৱকাশ আছে। মই এতিয়া আহিব বিচাৰিম দীপাঞ্জল ডেকা ডাঙৰীয়া, আৰু এই উদ্যোগটোৰ বিষয়ে আৰু কি ক'ব বিচাৰিব। কিছু সময়ৰ আগতে মন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছিলে, আমি তেওঁৰ লগত পাতিছিলো। এই যিবোৰ টি গাৰ্ডেন আছে, টি গাৰ্ডেনবোৰ দুটা আপুনি চাব পাৰিব, যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰে যেন আমাৰ অসমৰ 18-19 চেঞ্চুৰী অসমৰ কিছুমান জীয়া ষ্টৰী, লিভিং ষ্টৰী কেৰি কৰিছে, নহয় জানো? তাৰ সমান্তৰালকৈ বাংলোবোৰ আছে যিবোৰ ভিক্টৰিয়ান ইন এ চেন্স। গতিকে এটাতো আমি চাহ খাওঁ, চাহ বাগানবোৰে আমাক এটা আইডেণ্টিটি দিছে। গতিকে সেই চাহ বাগানবোৰত যদি আমি কিছুমান কলাবৰেশ্যন কৰি টুৰিজিম ছেক্টৰটো লৈও লৈ আহিব পাৰোঁ, তেতিয়া চাগৈ চাহ উদ্যোগসকল লাভান্বিত হ'ব। তেনেকুৱা স্কোপ আছে নেকি? মোৰ মনলৈ আহিল, সুধিলো চাহ উদ্যোগৰ বিষয়ে আপুনি যদি কিবা ক'ব বিচাৰে ক'ব পাৰিব। ডেফিনেটলি আছে। আপুনি ইয়াৰ আগৰ ছেশ্যনটোত আপুনি ইউ টকড এবাউট ৰাজস্থান। ৰাজস্থান হেজ আই থিংক এক্সেলড ইন, তেওঁলোকে যিটো কমপ্লিট পেকেজ যিটো দিবলৈ তেওঁলোকে জনা হৈছে, আৰু সৰু সৰু কথাত তেওঁলোকে চব বস্তু ইমান ধুনীয়াকৈ টুৰিজিম আৰু মানে এটা বিজনেছ হেৰি কৰি পেলালে। মই জয়পুৰত মই নিজে দেখিছোঁ যে গৰু এটা ৰাখি থয়, ঘাঁহ ৰাখি থয়, কাৰণ গৰুক খোৱাটো পুণ্য। চ' আপুনি ঘাঁহ কিনি পেলাই গৰুটোক খুৱাবলৈ কাৰণে পইচা দিব লাগে, ডেট ইট চেল্ফ ইজ আ থিং। ৰাস্তা কিনাৰত আহি চিন মই বিকানেৰ গৈ থাকোঁতে একজাক উট ৰাখি থৈছে, কেমল। সেইটো তেওঁলোকে বেলেগ কামৰ কাৰণে ৰাখি থৈছে, কিন্তু কোনোবা মানুহে যে ৰখিছে 20 টকা 30 টকা 50 টকা দি পেলাই গৈ কেমেলৰ লগত ফটোগ্ৰাফ এণ্ড মানে এইটো হেৰিখিনি কৰি দিছেগৈ। মাই পইণ্ট ইজ এ ভেৰি চিম্পল থিং। আমাৰ স্কোপছ ইজ হিউজ। আপুনি যিটো হেৰিটেজ বাংলোৰ কথা কৈছে, দেৰ আৰ চাম বাংলোজ, মই আজি অত বছৰ চাহত থাকি মই ইমপ্ৰেছ হৈ যাওঁ। মানে ইটছ ছাচ এ বিউটিফুল, মানে কিছুমান বাংলো জেগাবিলাক বৰ ধুনীয়া। মইতো ৰিচেণ্টলি চৰাইদেউ এইটো চাইডে দেখিলোঁ গৈ, একদম টিলাৰ ওপৰত। ব্ৰিটিছখিনি এটলিষ্ট জানিছিল কোনটো টিলাৰ ওপৰত কেনেকুৱা দিলে মানে এটা ধুনীয়া এৰিয়া এটা। নাও পেকেজিং ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং। পেকেজিং, বিকজ আমাৰ সাধাৰণতে ইউজুৱেলি দুটা ধৰণৰ টুৰিষ্ট। এটা হ'ল ধৰক আপুনি গোটেই এগালমান ফেমিলি লৈ পেলাই আহিলগৈ, 2-3টা স্পট আপুনি গুৱাহাটী অহাৰ লগে লগে কামাখ্যা গ'ল খুব বেছি, শ্বিলং গ'ল, কাজিৰঙা গ'ল এণ্ড বেক।
Now the second thing is that maybe অলপমান a little bit more adventurous ধৰক লগত অকমান ট্ৰেকিঙত বা কেম্পিঙত বা ধৰক আপুনি অৰুণাচল গ'ল থাৰ্ড টাইপৰ এতিয়া বিৰাট ইম্পৰ্টেণ্ট এটা টুৰিজিম আহিছে which is birding বাৰ্ড ফটোগ্ৰাফি বাৰ্ড ৱাচিঙত there's a huge সেইখিনি আছে মই যিটো প্ৰশ্ন সুধিছিলো আপোনাক টুৰিষ্টখিনিক আমাৰ মই সেইকাৰণে কৈ আছো নাও বাগান এখনত আপুনি বাৰ্ডিঙৰ কাৰণে বৰ বঢ়িয়া চান্সেছ আছে যেনেকে কাজিৰঙা আশে পাশে হওক বা যিমানখিনি ভিতৰত এটলিষ্ট কমন বাৰ্ড যথেষ্টখিনি পোৱা যায় মই নিজে বাৰ্ডিং কৰোঁ মই নিজে জানো হেৰিটেজ বাংলোখিনি আছে লগতে আপুনি লাইক আগৰ বক্তাজনে যিখিনি কৈ আছিলে কৈ যে মানে ৰাইট ফ্ৰম দ্য কালচাৰ দ্য ট্ৰেডিশ্যন দ্য ফুড যথেষ্টখিনি কৰিব পৰা যায় এতিয়া কিন্তু কথাটো হ'ল কেনেকুৱাকৈ চবেই এটা আইটিনাৰী লৈ আনে চবেই এটা বাজেটত আহে এটা আইটিনাৰী লৈ আহে নাও সেই আইটিনাৰীৰ মাজত আপুনি কেনেকৈ সোমাব পাৰিব উই নিড টু এণ্ড দ্য গভৰ্ণমেণ্ট এণ্ড দ্য দিছ থিং নিড টু প্লেন ইট ভেৰি চিৰিয়াছলি এবাউট ইট মানে যদি মানাছ গ'ল মানাছৰ ওচৰ পাজৰ থাকিলে হেৰি হ'ল মই কাজিৰঙা যাম লগত হয়তো শিৱসাগৰ যাম নাই বাগানখন যাৰ হাতত আছে যি বাগানখন পৰিচালনা কৰি আছে তেওঁ সেই পেকেজটো দিব লাগিব বা তেওঁৰ বাগানখনত যিটো হেৰিটেজ বাংলো আছে সেইটো টুৰিষ্টৰ কাৰণে খুলিব লাগিব বা সেই দিশত তেওঁ ভাবিব লাগিব নহয় নাই গভৰ্ণমেণ্টে অলৰেডি ফ্ৰম টুৰিজিমত যথেষ্টখিনি এইটো সা সুবিধা দিছে বহুতে সেইটো মানে ইউজো কৰিছে সেইখিনি পইচা দি তেওঁলোকে ৰিজৰ্ট বনাইছে হেৰি বনাইছে বাট দ্যাট ইজ নট এনাফ প্ৰথম কথা মানুহে গম পাব লাগিব ছেকেণ্ড কথা আপুনি আইটিনাৰী দিব লাগিব গৈ পেলাই মিলাব লাগিব যে অমুকখিনিৰ লগত অমুকত গ'লে আপুনি পাবগৈ চাৰ্কিটটো মিলাব লাগিব তাৰ সমান্তৰালে যে এনেকুৱা কিবা এটা হৈছে সেই কথাটো বিশ্ববাসীয়ে গম পাবলৈ আমি ইউটিউবাৰ ব্লগাৰ ইত্যাদি এংগেজ কৰিব লাগিব মই পুনৰ আহিম মই হৰ্ষা আপোনাৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছো আপুনি কৈ আছিলে যে ছেমি কণ্ডাক্টৰ হৈছে বৰ ডাঙৰ কথা এনভিডিয়াৰ কথা কৈছে টাইৱানত তেনেধৰণৰ কাম হয় এতিয়া আমাৰ অসমত হৈছে গতিকে আমি যদি আমাৰ লোকেল যিটো হিউমেন ৰিচোৰ্চ বা মানৱ সম্পদটোক স্কিল কৰিবলৈ হ'লে আমি শিক্ষা বিষয়টো এলাইন কৰিব লাগে সেই বিষয়টো আছেই বাকী বিশেষকৈ টেকনলজিৰ ক্ষেত্ৰত এআইৰ ক্ষেত্ৰত ছেমি কণ্ডাক্টৰ প্ৰকল্প হৈ আছে তাৰ পৰা এণ্ড প্ৰডাক্ট আমি পাম আৰু কি স্কোপ আছে আপুনি কি স্কোপ দেখে আটাইতকৈ বিশেষ স্কোপটো হ'ল এতিয়া তেখেতসকলে কৈ আছে এবাৰ চাহৰ কথা আমাৰ হাতত চাহৰ বহুত ডেটা আছে এতিয়া চাহৰ আমি এআই বনাওঁ কেনেকৈ ডেটাৰ পৰা বনাওঁ আমি ট্ৰেইন কৰিব লাগে এআই মডেলছবিলাক হয় আজি যদি আমি চাব যাই ওৱান অফ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি আমাৰ হাতত ইমানখিনি ডেটা আছে সেই ডেটাখিনি আমি যদি ডিজিটেলাইজ কৰিব পাৰোঁ আৰু চাহৰ কাৰণে এটা এআই মডেল ইউজ কৰিব পাৰোঁ সেইটো আমাক চাহকো বহুত ওপৰলৈ লৈ যাব আৰু সেই মডেলটো আমি বেলেগতো বেচিব পাৰিম আমি এক্সপৰ্টো কৰিব পাৰিম সেই মডেলটো এটা ছফ্টৱেৰ প্ৰডাক্ট হৈ গ'ল তাৰ পৰা আপুনি চাহৰ এফিচিয়েঞ্চিখিনি বাঢ়িলে তাৰ ওপৰত মই এটা বস্তু এইটো চাইছোঁ যে এআইৰ প্ৰথম কথাটো হ'ল GPU লাগে আপোনাক এআই ট্ৰেইন কৰিবৰ কাৰণে আৰু এআই ট্ৰেইন কৰিবৰ কাৰণে লাগে আপোনাক ডেটা লাগে এতিয়া বহুত নানা ধৰণৰ ডেটা আমাৰ অসমত চাহৰ পৰা আদি কৰি আমাৰ যদি আপুনি হিষ্ট্ৰী চাই তাৰ পৰা হেৰি আদি কৰি আমি গোটেইখিনি ডেটা আমি ইউজ কৰি লোকেল ষ্টাৰ্টআপছ সেইখিনি ওপৰত কাম কৰিব পাৰে বিকজ আজিকালি কি হৈছে যে টেকনলজি ইজ কমডিটাইজ ৰাইট নাও কমডিটি হৈ গ'ল টেকনলজি এতিয়া কোনো এটা বস্তু এতিয়া যেনেকৈ আপুনি দেখালে পিছপিনে ল'ৰা দুজনে এআই ইউজ কৰিছে দে প্ৰবাবলি ইউজ চাম LLMs এণ্ড তাৰ ওপৰত তেওঁলোকে অলপ স্পেচিয়েলাইজড ট্ৰেইনিং কৰিছে অসমীয়া ভাষাত চ' তেনেকৈ আমি টেকনলজিবিলাক অলৰেডি এটা লেভেলত আহি গ'ল আগতে বেলেগ কথা আছিলে ছফ্টৱেৰ ইঞ্জিনিয়াৰ এজন আপুনি এটা ডিমাণ্ড এটা আছিলে এতিয়া কি হ'ল চবেই ছফ্টৱেৰ ইঞ্জিনিয়াৰ নিচিনা হৈ গৈছে বিকজ আপুনি এআই খুলিলে নিজে কোড কৰি দিব এতিয়া কমডিটি হৈ গ'ল এতিয়া ডিষ্ট্ৰিবিউশ্যন ইজ দ্য কি হাউ আৰ ইউ গোইং টু ডিষ্ট্ৰিবিউট আৱাৰ প্ৰডাক্ট এতিয়া অসমৰ পৰা যদি মই চাহৰ বস্তু এইটো কাৰণে কৈ আছোঁ যে চাহত আমাৰ অলৰেডি এটা ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক এটা অলৰেডি বনি আছে তাৰপৰা আমি এফিচিয়েঞ্চিটো আনিব পাৰোঁ প্ৰিডিক্টিভ এনালাইচিছ আনিব পাৰোঁ বিকজ ডেটা বহুত আছে আমাৰ লগত সেই মই নাজানো ডেটাখিনি আমি কেনেকৈ ডিজিটেলাইজ কৰিম ডেট কেন বি এ মেজৰ হিউজ ইকনমিকেলি বুষ্টফুল কোম্পানী যোনটো কোম্পানী এমপ্লয়মেণ্টে জেনেৰেট নকৰিব কিন্তু ইকনমিকেলি বহুত বুষ্ট কৰিব যিহেতু ডেটাৰ কথা আপুনি কৈছে ডেটা যিহেতু মডাৰ্ণ ডে ডলাৰ নহয় জানো গতিকে যিবোৰ তথ্য আমি চাহ উদ্যোগৰ পৰা পাইছোঁ 200 বছৰত সেই তথ্যবোৰ ডিজিটাইজ কৰাটো খুবেই প্ৰয়োজন আৰু এআই এটা মডেল পাৰি যিটোৰ যোগেদি আমি ডেটাছবোৰ পায়ো থাকিম আৰু এনহেন্স হ'ব কোৱালিটি এনহেন্স হ'ব গতিকে এটা কলাবৰেশ্যনৰ কেৱল চাহ উদ্যোগেই নহয় প্ৰতিটো উদ্যোগতে টেকৰ কলাবৰেশ্যন এটা খুবেই প্ৰয়োজন মই উৰ্মি বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ যাম মই মিষ্টাৰ ৰথক সুধিছিলোঁ যে এটা আইডিয়া যদি কাৰোবাৰ আছে সেই আইডিয়াটো এক্সিকিউট কৰিবলৈ উৰ্মি বুঢ়াগোহাঁই সুধিছোঁ তাৰপিছত আপোনাৰ ওচৰলৈ আহিম সেই আইডিয়াটো এক্সিকিউট কৰিবলৈ কি পদক্ষেপ গভৰ্ণমেণ্ট অফ আছামে লৈছে গতিকে আপুনি সেই তেনেধৰণৰ ইক'চিষ্টেম এটা এতিয়া গুৱাহাটীৰ কথা আপুনি ক'লে তেনেধৰণৰ ইক'চিষ্টেম এটা বিয়ণ্ড IIT
যদি ডেভেলপ কৰিব বিচৰা যায় আমাৰ অসমত যিমান কেইখন কলেজ আছে সেই কলেজবোৰতো মেধাসম্পন্ন শিক্ষাৰ্থী থাকিব যি কিবা এটা কৰিব বিচাৰে বা কেনেকৈ কৰিব লাগে নাজানে ইনভেষ্টমেণ্ট ক'ৰ পৰা আহিব নাজানে এঞ্জেল ইনভেষ্টৰ সব জেগাতে নাপায় বা যিটো আইডিয়া আছে সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰে বা সেই আইডিয়াটো এক্সিকিউট সফলভাৱে কৰিব পৰা যাব নাই সেই বিষয়ে খুব বেছি কনফিডেণ্ট নহয় আত্মবিশ্বাস নাই গতিকে তেনেধৰণৰ মেধাসম্পন্ন যুৱক যুৱতীক এখন প্লেটফৰ্ম দিব পৰাকৈ কি কৰিব পৰা যায় বিয়ণ্ড গুৱাহাটী সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে বিয়ণ্ড গুৱাহাটী আৰু বিয়ণ্ড IIT আমি সেই নলেজ যিটো এটা মানে কনচেনট্ৰেট হৈ আছে সেই ইনফ্লুৱেঞ্চটো কেনেকৈ বাহিৰলৈ আনিম আৰু সেইটোৰ কাৰণে এতিয়া ওমকাৰ নাথে ক'লে যে আমি ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ আছামৰ লগত এখন MOU চাইন কৰিলোঁ যে IIT হ'ব নলেজ পাৰ্টনাৰ তেওঁলোকৰ লগত ইমপ্লিমেণ্টিং পাৰ্টনাৰৰ লগত লগ লাগি আমি 10খন কলেজত ইনকিউবেশ্যন হাবছ বনাম যাতে সৰু কালৰ পৰাই কলেজ একচুৱেলি স্কুলৰ পৰাই ষ্টাৰ্ট হ'ব লাগে কিন্তু এতিয়া আমি প্ৰথম ষ্টেপটো কলেজৰ পৰা লৈছোঁ যে তাতে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে নিজে টিংকাৰিং বুলি কয় মানে আমি লেবছ বনাম তেওঁলোকে হাতেৰে নিজে বনাই ছেমি কণ্ডাক্টৰনো কি হয় চিপছ নিজে বনাব নিজে ৰবটছ বনাব নিজে চলিউশ্যনছবিলাক মানে যেনেকৈ প্ৰব্লেম চলভিং সেইটো এইজৰ পৰাই ষ্টাৰ্ট হয় গতিকে সেইটো এটা চেষ্টা আমাৰ চলি আছে অটল টিংকাৰিং লেবছটো স্কুলবোৰত আছেই নহয় জানো কিন্তু অটল বিহাৰী বাজপেয়ীৰ নামত অটল টিংকাৰিং লেব আছে গতিকে সেইবোৰ এইটো মানে আৰু অলপ স্পেচিয়েলাইজ হাইটেক আমি মানে টেকনলজিক ফ'কাছ কৰি ৰবটিক্স চিপছ সেইবিলাকত ফ'কাছ কৰি একদম টাৰ্গেটেড মানে সেইটো এক্সপ'জাৰটো দিব বিচাৰিছোঁ কলেজ লেভেলতে আৰু অকল সেই আৰু এটা মই যদি ক'ব পাৰোঁ আপুনি ক'লে বিয়ণ্ড আছাম মানে অসমৰ বাহিৰতো সেই ইনফ্লুৱেঞ্চটো এতিয়া মই টি ইণ্ডাষ্ট্ৰীৰে চাওক সেই ডেম'ক্ৰেটাইজেশ্যনটো এটা হৈ আছে এটা প্ৰচেছ এই ব্ৰিটিছৰ দিনৰ পৰা যিটো এটা এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰী আছিলে এতিয়া ডেম'ক্ৰেটাইজ হৈ পেলাই স্মল গ্ৰ'ৱাৰ্ছ টি গ্ৰ'ৱাৰ্ছ এতিয়া বহুত হৈ গ'ল তেওঁলোকৰ কিন্তু স্মল টি গ্ৰ'ৱাৰ্ছ সেইটো এটা পজিটিভ যে তেওঁলোকে গ্ৰ' হৈছে কিন্তু অন দ্য আদাৰ হেণ্ড তেওঁলোকে যি প্ৰব্লেমছবিলাক ক্লাইমেট ৰিলেটেডে হওক লজিষ্টিক্সে হওক টেকনলজি আপটেকে হওক সবতে তেওঁলোকে সেইটোত বাধা এটা পাইছে যে ফাইনেন্স ক'ৰ পৰা আহিব তেওঁলোকে মাৰ্কেট লিংকেজবিলাক কেনেকৈ পাব ডেটা আপুনি ডেম'ক্ৰেটাইজৰ কথা ক'লে প্ৰাইচিঙৰ ইনফৰমেশ্যন অ'পেন ট্ৰান্সপেৰেণ্ট হ'লে তেওঁলোকে কম্পিটিটিভলি সেই বিডিং প্ৰচেছটোত কেনেকৈ সোমাব পাৰিব সেই তেনেকুৱা সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ টেকনলজি ইউজ কৰিলে তেওঁলোকৰ বহুত সুবিধা হ'ব গতিকে সেই নলেজটো আছে IIT গুৱাহাটীত উৰ্মি বুঢ়াগোহাঁই সুবিধা হ'ব তাত কাৰো ডিমত নাই মই সুবিধা হ'ব কিন্তু কথাটো হৈছে আমি ডেম'ক্ৰেটাইজেশ্যনৰ কথা কৈছে টি ইণ্ডাষ্ট্ৰী ডেম'ক্ৰেটাইজ হৈছে সৰু সৰু উদ্যোগবোৰ আহিছে অনুৰূপ ধৰণে টেকনলজি ডেম'ক্ৰেটাইজ হ'ব লাগে আমি IITৰ কথা কৈ আছোঁ বিয়ণ্ড IITৰ কথা কৈ আছোঁ কিন্তু মোৰ এইটো উপলব্ধি মোৰ পাৰ্চনেল ব্যক্তিগত উপলব্ধি IITখন আছে অসমত কিন্তু সেই IITখনৰ এক্সেছ চাগৈ আমাৰ অসমৰ বা 90% মানুহে বা 90% শিক্ষাৰ্থীয়ে সেই এক্সেছ পোৱা নাই বা IITৰ ভিতৰত কি গৱেষণা হয় যে কি আছে সেই বিষয়ে নাজানে চাগে বা IITখনৰ যোগেদি অসম মোৰ উপলব্ধি যিমান উপকৃত হ'ব লাগিছিল সিমান উপকৃত হৈছেনে সেইটো এটা মোৰ এইটো অন্য বিষয় বা মোৰ উপলব্ধিটো যিহেতু প্ৰশ্নটো ওলাইছে বা ডেম'ক্ৰেটাইজেশ্যন অফ টেকনলজিৰ কথা ওলাইছে সেইকাৰণে মই শ্বেয়াৰ কৰিম মই পুনৰ আপোনাৰ ওচৰলৈ আহিম যদি আপোনাৰ ডিমত আছে আপুনি ক'ব মই মিষ্টাৰ ৰথ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু কি ক'ব বিচাৰিছিল মই আপোনাক ৰখাই দিছিলোঁ আপুনি গভৰ্ণমেণ্ট অফ আছামৰ ইনিচিয়েটিভবোৰৰ কথা ক'ব বিচাৰিছিলে কওক So, Government of Assam, as you are mentioning that T to Tech, I was mentioning one thing. Recently, we did a program where we bring who's and who's in tea industry. It might from outside India, from Assam, from Indian ecosystem also. The idea was to infuse technology into tea sector. It might be starting from traceability to introducing blockchains to solving the problems in tea sectors, be it for small tree growers or large tree growers, whatever the problem they have. We wanted to invite the startups across India to solve their problems through challenges, through hackathons. So the major shift that we did in last year is develop a problem-solving culture. Earlier it was everyone is coming and building a startup. Right now that is not the case. If you are innovating something, if you are solving a problem, then you are, allowed or you are being encouraged to be a startup in Assam. Then you will need, even if to initiate a startup, you will need minimum amount of investment. No. So how is government to, So, So the first thing is,
to be a startup, you need not have to, first you don't need money. First you need an idea. First you need an thinking to solve a problem. After that, there are multiple stages and multiple funds. It might be Government of India funds. It might be Assam Startup funds. Because our funding starts at ideation level and up to 10 lakhs rupees we are giving on that, on idea. On the prototyping, up to 25 lakhs rupees we are giving. On startup, Come again, 25 lakhs? What on did the you say? prototyping, any Okay. startup, so as I mentioned, the startup has stage, ideation stage, prototyping stage, scale up stage, then beyond that. Okay. Prototyping 25 lakhs. Yeah, 25 lakhs. And investment fund, for the first time, we are introducing a fund. There is no more free grants. We are giving money, we are investing in startup with a stake of equity. And the reason is we wanted to sail with the startups, right? We are supporting them throughout their journey. So up to 50 lakhs rupees we are giving on that. And also Okay. we are having a SIDBI fund of fund that is by Government of India. How do you filter the ideas? Like you may be getting ideas from all across the state. So how do you filter the ideas? Yeah, Like, so that's why we are setting up incubators. So like when a premature child burns, I mean, when 6 months, 7 months, we put them in an incubator. And likewise, the meaning of startup incubator is we are putting the premature ideas or idea that needs to be replicated into a product or prototype. We are putting in support ecosystem, and that support ecosystem which provides them Incubation, funding, right. funding, mentoring, connects, partnership and everything. That is what called incubator. And we Right, are setting up incubators across the I'll state. come to you again. I'll come to you again. আৰু যিখিনি পদক্ষেপ অসম চৰকাৰে লৈছে সেই পদক্ষেপবোৰৰ যোগেদি যিসকল আমাৰ মাজৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কিবা এটা কৰিব বিচাৰিছে তেওঁলোক উপকৃত হ'ব বুলি আশা কৰিছো। যদি কিমান সময় আছে মোক জানিবলৈ দিয়ে, মই যদি দৰ্শকসকলকো এংগেজ কৰিব বিচাৰো, মই এংগেজ কৰাৰ সুযোগটো গ্ৰহণ কৰিম। কিমান সময় মোৰ হাতত আছে পৰৱৰ্তী ডিছকাশ্যনটো আৰম্ভ হোৱাৰ আগলৈকে। যি কি নহওক পুনৰ আমি চাহলৈ আহোঁ। মই দীপাঞ্জল ডেকা ডাঙৰীয়া, ক্ষমা কৰিব সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহোঁ। চাহ উদ্যোগৰ ক্ষেত্ৰত আৰু কি ক'ব বিচাৰিব? আমি চাগৈ অনুষ্ঠানটোৰ সামৰণিৰ ফাললৈ আহিছোঁ। শেষৰটো মন্তব্য সুযোগ পালে আকৌ আহিম। চাহ উদ্যোগৰ বিষয়ে কথা পাতিলোঁ, আপুনি ক'লে, প্ৰথমতে ক'লে শ্ৰমিকসকলক আমি স্কিল কৰিব লাগিব মডাৰ্ণ টেকনলজিৰ সৈতে। দ্বিতীয়তে টেকনলজিৰ সৈতে আমি কলাবৰেশ্যন কৰিব লাগিব উদ্যোগটো আগবঢ়াই লৈ যাব। আৰু কি কৰিব পাৰি এই উদ্যোগ? তাৰপিছত আমি কথা পাতিছিলোঁ চাহ উদ্যোগৰ যোগেদি এনচিলিয়াৰী আৰু কি কৰিব পাৰি, টুৰিজিমৰ বিষয়টো আহিছিল। গতিকে আৰু কি কৰাৰ অৱকাশ আছে, স্কোপ আছে? বিশেষকৈ টুৰিজিম আদি ইত্যাদিটো সেইখিনি আহিলেই চাহৰ যিহেতু চাহৰ ইল্ডবোৰ কমি গৈছিলে বা এইটো ইমান ৰেমুনাৰেটিভ নাছিলে, লাহেকৈ চৰকাৰেও এতিয়া দিছে যে এটা চাৰ্টেন পাৰ্চেণ্টেজ বেলেগ ক্ৰপো লগাব পাৰে। আগতে সেইটো পাৰ্মিশ্যন নাছিলে। আমাৰ অসমৰ চাহ বাগিচাবোৰৰ অন্য বস্তু লগাব নোৱাৰে কমাৰ্চিয়েলি। চ' সেইটো চেষ্টা কৰিছে বহুতে, কিন্তু মই ভাবোঁ সেইখিনি চেষ্টা কৰাতকৈ চাহৰ যদি কোৱালিটিটো আৰু ইল্ডটো বঢ়াবৰ কাৰণে সেইখিনি চেষ্টা কৰে। এতিয়া আমি যিখিনি শুনিলোঁ AI বাকী সেইখিনিয়ে ওপৰতে বহুতখিনি ডিপেণ্ডেণ্ট হ'ব আৰু সেইটোৱে বহুত আগলৈ লৈ যাব পাৰিব বুলি মোৰ বিশ্বাস, যে আমি একদম চইলৰ পৰা ফেক্টৰীটোলৈকে, মোৰ এতিয়া ফেক্টৰী মেনুফেকচাৰিং যেতিয়া চলি থাকে, আপুনি চাহ একাপ ভাল পালে বা বেয়া পালে এটা বহুত ক্ৰিটিকেল প্ৰচেছ। প্ৰত্যেকটো প্ৰচেছতে আমি যেতিয়া ব্লেক টি বনাওঁ তেতিয়া ধৰক যিকেইটা আমাৰ প্ৰচেছ হয়, উইদাৰিং বুলি কয়, এই উইদাৰিং কৰোঁতে আমাৰ যিটো আমাৰ আগৰ পাতঘৰ বুলি কয়, চাংঘৰ বুলি কয়, তাত থৈ দিয়ে কেইবা ঘণ্টাও, আমি 12 পৰা 14 ঘণ্টা থৈ দিওঁ। কেলৈ থৈ দিওঁ? তাত কিছুমান বায়'কেমিকেল চেঞ্জেছ হয়। সেই বায়'কেমিকেল চেঞ্জেছবোৰ যদি আমি ভালকৈ নকৰোঁ, তেতিয়াহ'লে আপুনি যেতিয়া চাহকাপ খাব তেতিয়া সেই যিখিনি আপোনাক লাগে সোৱাদটো, মোৰ ব্ৰিচনেছ বুলি কয়, তাৰমানে জিভাত লগাটো, ফুলনেছ বুলি কয় যিটোৱে কাঢ়ানেছটো, এৰ'মাটো, সেই বস্তুবোৰ ভালকৈ নাহিব। কিয়নো সেই বায়'কেমিকেল চেঞ্জ এটা হৈ থাকে, যিটো আমি ফিজিকেলটো দেখোঁ কিন্তু কেমিকেল বায়'কেমিকেল চেঞ্জ হৈ থাকে, যিটোত আমাৰ থিয়াফ্লেভিন বুলি কয়, কেটেচিন বুলি কয়, যিখিনি বস্তু বেলেগ বেলেগ কম্পাউণ্ডলৈ কনভাৰ্ট হয়, তাৰ কনচেনট্ৰেশ্যন বাঢ়ে, কেফিনৰ কনচেনট্ৰেশ্যন বাঢ়ে, থিয়াফ্লেভিনৰ কাৰণে পিছত অক্সিডেশ্যনত সেইটো হয়, থিয়াফ্লেভিন এণ্ড থিয়াৰিউবিজিনছ বুলি দুটা বস্তু প্ৰডিউচ হয়। এতিয়া এই বায়'কেমিকেল চেঞ্জবোৰ যিবোৰ হৈ থাকে এইখিনি আমি নেদেখোঁ।
আৰু তাৰ কাৰণে আমি লেবৰেটৰীলৈ যদি পঠিয়াওঁ বা লেবৰেটৰী এটা ইনষ্টল কৰোঁ, মোৰ প্ৰচেছিংটো বন্ধ হৈ যাব নোৱাৰে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। সেইকাৰণে সেই বস্তু তাত কি হৈ আছে, ইফ AI কেন ষ্টাৰ্ট গিভিং আছ দ্য আইডেণ্টিফিকেশ্যন, এইটোত বহুতখিনি ডিপেণ্ডেণ্ট হ'ব যে এতিয়া AI কৈ দিব যে এইটো তোমাৰ ইমান পাৰ্চেণ্টেজ পালেগে। সেইটো আমাৰ ড্ৰিম অন্তত উইথ দ্য দিছ থিং আছে। ডেটাখিনি ডিজিটেল কৰিব পাৰিনে, এনে ডেটা আছেনে ডিজিটেল কৰিব পৰা যাব। আপুনি কি সুধিলে? ডেটাখিনি ডিজিটেলাইজ কৰিব পৰা যায় নে নাযায়, তেখেতক সুধিছিলোঁ মই। ডেটাখিনি ডিজিটেলাইজ কৰিব পৰা যায় নাই? ডেটা ডিজিটেলাইজ কৰিব পৰা যাব। ডেটা ৰাখে তো মানে নহয়, সেইখিনি ডেটা আমি ইনষ্টেণ্টলি ৰাখিব নোৱাৰোঁ এটা কণ্টিনিউৱাছ প্ৰচেছত, কিয়নো সেইটো এটা লেবলৈ পঠিয়াব লাগিব। হয়। চ' লেবত টাইম লাগে। Right. চ' আপোনাৰ ডেটা হেৰি কাৰণে হয়তো ছেপাৰেটলি এটা কৰিব লাগিব। Okay. আমি ভেৰিয়াছ পাঁচ ডেটা আছে পেৰামিটাৰ্ছ নেকি লৈ। আপোনালোকৰ 5, 10 বছৰ 15 বছৰ মই- data? নহয়, তেনেকুৱা হয়। ডেটাটো নাই। হয়, ডেটাছবোৰ যদি পোৱা যায় আমি আৰু আমি ইম্প্ৰভাইজ generate কৰিব কৰিব পাৰোঁ। হয় হয়, মই আৰু ইম্প্ৰভাইজ কৰিব পাৰোঁ। দীপাঞ্জল ডেকা, আপোনাৰ ওচৰলৈ আহিম। হয়, আপুনি কি মন্তব্য আগবঢ়াব এই মুহূৰ্তত? মই আই ৱান্ট টু স্পীক পাৰ্টিকুলাৰলি আমাৰ যিটো বৰ্তমান যিটো টপিক টি এণ্ড টেক। টি 200 বছৰীয়া পুৰণা ইটছ এন ইণ্ডাষ্ট্ৰী যিটো লট অফ অবছলেট প্ৰেক্টিচেছ ৱেৰ দেৰ। দ্য স্কোপ অফ টেকনলজি ইজ হিউজ। Mane, when I say technology, it is not only about robotics or AI or something like this. I'm talking about right from simple softwares to apps to, it's a huge, there is no end to it. Like tekhete jitu koi ase, there is already established there is a market. You just have to tap it. Tekhete দুটা very important word kole jitu amar startup loi ba jitu amar government jitu etia je korise jitu eta is traceability. We're talking about blockchain and traceability. Government is also now in the plans that amar jitu auction system to ase, it is online ase, it is this, but they want to make it more this thing using AI also. Auction jitu system tamane khetu right from apuni predicting the market, the entire scenario gutekhini AI jogari koribo. Traceability is such an important thing ajikali all over the world. Even in India or even our in the States, sobe bisare je moi jitu bostu khaisu, he bostu to korpa aise. Whether it is compliant, ki bostu use korisil, kune korisil, kun jagat hoisil goi, whether it is hygienic, whether it is not, whether it is fully chemical ase na nai na organic na, everybody wants to know about it. Agote hetu bostu nasil, ajikali apuni packet eta porisai, ki nu bostu ase, kobat heri kori. That is traceability. Now, the government is planning along with Guwahati Tea Auction Center, which I'm also a part of it, with TRA and all, at MOA ekhon kori pelai, maybe the use of QR code, but something like this, jot neki apuni hetu scan korile kunba buyer, whether it is outside of India or within India, hey QR code to scan kora loge loge gute sahor history to ulai jabo. Kun garden pa, kun area pa aise, ki chemical spray korise, kenuko area hoise goi. That is the traceability we are aiming at. ট্ৰেচেবিলিটিৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে আপোনালোক? We are just ট্ৰেচেবিলিটিৰ ক্ষেত্ৰত মিট প্ৰডাক্টেই হওক, বিদেশত প্ৰতিটো প্ৰডাক্টেই ট্ৰেচেবিলিটি। সেই মাছটো কেতিয়া মৰিছিলে তাৰ পৰা আৰম্ভ কৰি সকলো we are just starting. Like I told you, amar etiao the industry is yet to cope up. We are still an obsolete this thing of it. So we are starting of it with the government help, with the recent jikhini ami koru. We are very hopeful that maybe we will fast forward to it. আজি এতিয়া যেনেকে ইউজ অফ আপোনাৰ এতিয়া ধৰক কিবা চাম কেমিকেল যে হওক অমুকে হওক আজিকালি লেবত পঠিয়াই, ইট টেক্স লট অফ টাইম। চ' ডেট ইজ ওৱান স্কোপ অফ ষ্টাৰ্টআপ যদি কোনোবাই যদি কৰিব পাৰে যে এনেকুৱা স্মল মেচিন বা চামথিং যে লিফ্টটোত মৰাৰ লগে লগে হি ডাজেণ্ট হেভ টু গিভ স্পেচিফিক যে এইটোত অমুকখিনি ৰেচিডিউ আছে। ডেট ইজ আইডিয়া ফৰ এ ষ্টাৰ্টআপ। So like I tell you, the scope is huge. The scope is huge, and this is a huge industry with a huge scope. I hope in the near future, next time maybe ami jodi bahu yat, maybe I will be able to tell you je ekhini bostu we have already done, using technology, not the earlier system of bole manually kora bad di pelai. Now we will be doing it like for example machine plucking. আজি শ্ৰমিক সকলৰ এতিয়া এনেকুৱা হৈছে গৈ পেলাই এতিয়া নিউ দিছিং অফ ইট দিন আগতকৈ হেৰি কমি গৈছে গৈ। চ' উইথ ৱৰ্কাৰ্ছ পোৱা, স্কিল ৱৰ্কাৰ্ছ পোৱা লাহে লাহে লাইক বহু কথা আমি গম পালো আপোনালোকৰ সৈতে কথা পাতি। মই অনুষ্ঠান সামৰিব লাগিব, নেক্সট ছেশ্যনলৈ আমি যাম। আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰে উপস্থিত হৈছে।
মই অনুষ্ঠান সামৰিবলৈ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দীপাঞ্জল ডেকা, হৰ্ষদ ডেকা, সিদ্ধাৰ্থ শৰ্মা, উৰ্মি বুঢ়াগোহাঁই, ওমকাৰ নাথ ৰাথ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান মঞ্চতে থাকক, আমি আপোনালোকক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিম আৰু তাৰ বাবে মই মঞ্চলৈ পুনৰবাৰ আমন্ত্ৰণ কৰিছোঁ অমিতাভ পাল ডাঙৰীয়াক। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমি এটি স্মাৰকেৰে। ধন্যবাদ জ্ঞাপন